কৰ্মচাৰীসকলৰ কাৰণে আহিছে এটা বহুত ভাল খবৰ আৰু ইয়াতে সকলো কৰ্মচাৰীসকলৰ কাৰণে কিন্তু এই খবৰটো ডেট আপোনালোকে দেখা পাইছে স্ক্ৰীনত 4/9/2025 তাৰিখত এই নটিফিকেশ্যনখন আহিছে। গোটেইখিনি কথা আমি চাম আৰু যদি আপুনি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে। এতিয়া আমি চাবলৈ চেষ্টা কৰিছোঁ, চাওক, গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰ গুৱাহাটী। ইয়াতে দিছে ডেট দিছে ছেপ্টেম্বৰ 2025। এই যিখন নটিফিকেশ্যন এইখন আহিছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা, জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। কি লিখিছে চাবলৈ চেষ্টা কৰিছোঁ। ইন পাৰ্চিয়েল মডিফিকেশ্যন অফ ক্লজ 10 অফ নটিফিকেশ্যন ভাইড ECF নাম্বাৰ ইয়াতে আছে। ডেট দিছে 6/12/2024। দ্য গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু এলাউ দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ টু এভেইল স্পেচিয়েল কেজুৱেল লিভ। তো ইয়াতে স্পেচিয়েল কেজুৱেল লিভ যি আপোনাৰ মাতৃ পিতৃ বন্দনা স্কিম থাকে, সেই স্কিমৰ আণ্ডাৰত আপোনালোকে 2টা দিন ছুটি ল'ব পাৰিব। আৰু তাতকৈও ভাল কথা এটা যে সেই 2টা দিনটো ল'ব পাৰিব। সেই 2টা দিন হৈছে আপোনাৰ শনিবাৰ আৰু শুক্ৰবাৰ, শনিবাৰ সেই 2টা দিন, যিহেতু তাৰ পিছৰ দিনটোৱেই ৰবিবাৰ অৰ্থাৎ ছানডে হয়। তো তেনেকৈ কনজিকিউটিভলি আপোনালোকে 3 দিনৰ ছুটি লাভ কৰিব। তো ইয়াতে সেইটোৱে লিখিছে চাব, মাতৃ পিতৃ বন্দনা স্কিম অন 14 November 2025 Friday, 15 November 2025 Saturday. This leave can be utilized along with 16 November 2025 Sunday for মাতৃ পিতৃ বন্দনা। তো দেখিলে আপোনালোকে 3 দিনৰ ছুটি একেলগে পাব। কিন্তু কথাটো হৈছে এই যিটো ছুটি, সেই ছুটিটো পাবৰ কাৰণে কিন্তু ইয়াতে কিছুমান প্ৰচিডিঅ'ৰ আছে। আপোনালোকে এনেই ছুটিটো নাপাব। তাৰ কাৰণে কি কৰিব লাগিব আমি তলত চালে গম পাম। এটা চাব, অল দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ মে এপ্লাই থ্ৰু দ্য পৰ্টেল https://matripitryvandana.assam.gov.in as per the SOP for the aforesaid special casual leave available in the website. তো দেখিছে আপোনালোকে যদি এই ছুটিটো ল'ব বিচাৰে তেতিয়াহ'লে এই যিটো ৱেবছাইট দিলে https://matripitryvandana.assam.gov.in এই ৱেবছাইটটোত যাব লাগিব। গৈ পেলাই আপোনালোকে ইয়াতে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত আপোনালোকে পাব। আৰু যিহেতু এই ছুটিৰ কাৰণে SOP অলৰেডি আগতেই প্ৰস্তুত কৰি থোৱা হৈছেই, তো সেই SOPৰ আণ্ডাৰত এইটো স্পেচিয়েল কেজুৱেল লিভ এভেইলেবল কৰা হৈছে। আৰু আপোনালোকে থ্ৰু দ্য ৱেবছাইট এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত 2 দিন আৰু এদিন ছানডে মিলাই 3 দিন একেলগে কনজিকিউটিভলি আপোনালোকে ছুটি ল'ব পাৰিব। তো এইটোৱে আছিল আজি বহুত ভাল খবৰটো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।